আৰু সেই কাৰণে ঈশ্বৰে সেই সময়টো তেওঁ নিযম দি থাকিল, তেওঁ মনে মনে থাকিল। কিহৰ কাৰণে? যাতে আপোনাৰ জীৱন, আপোনাৰ আৰু মোৰ জীৱন ঈশ্বৰত সুৰক্ষিত হয়। তেওঁ এই কাৰণে মনে মনে থাকিল যাতে পিতৃ যি ইচ্ছা তেওঁ পূৰণ কৰিবৰ কাৰণে পৃথিৱীত আহিছিল, সেই ইচ্ছা যাতে পিতৃ পূৰণ হয়। তেওঁ সেই সময়ত সেই নিযম দি থকাই আমাৰ কাৰণে এক আনন্দৰ কথা হ'ল। হালেলুয়া। তেওঁৰ সেই সময়ত নিযম দি থকাই পিতৃৰ কাৰণে তেওঁৰ ইচ্ছা পূৰ হ'ল। আজি ঈশ্বৰৰ বাক্যই এই কথাই কৈ আছে, যেতিয়া মণ্ডলী আমি কিবা ক্ষেত্ৰত আমি যদি তেওঁ নিবেদনত আহোঁ, প্ৰাৰ্থনাত আহোঁ আৰু ঈশ্বৰৰ ওচৰত যদি আমি তাৰ উত্তৰত অপেক্ষাত থাকোঁ, আপোনাৰ যদি সেই উত্তৰ দেৰি হৈছে, ঈশ্বৰে অৱশ্যে আপোনাক ডাঙৰ উত্তৰক আপোনাৰ কাৰণে ৰেডি কৰি আছে। হালেলুয়া। আৰু আমি কি হ'ব লাগে বুলি ক'লে, আমি ঈশ্বৰত ভৰসা কৰি লোৱা হ'ব লাগে। আমি প্ৰাৰ্থনা কৰি পিলে আমি উত্তৰ নাপাম বুলি যদি আমি আঁতৰি থাকোঁ, আমাৰ নিবেদন আমি নুশুনিলে নেকি, আমি ঈশ্বৰত ভৰসা নাৰাখি আমাৰ জ্ঞান বুদ্ধিত আমি যদি ভৰসা কৰোঁ, মণ্ডলী আমি লাজত পৰি যাম। মই বহুতো সময়ত যোৱাকালি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, মোক কিছু কথাত, প্ৰভু মোৰ মুখ আপুনি লাজত কৰিব নিদিব। হালেলুয়া। আৰু যেনেকৈ মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেনেকৈ ঈশ্বৰৰ পৰা মোৰ উত্তৰ আহিল আৰু মোৰ ঈশ্বৰে মোৰ মুখ লাজত কৰিব নিদিয়ে। আমি কেতিয়াবা এনেকা কথাত আমি আহোঁ আৰু আমি কেতিয়াবা চিন্তা কৰোঁ, আমাৰ কি হ'ব এতিয়া, আমি কেনেকৈ আমি আগবাঢ়িম এতিয়া। কিন্তু আমি ঈশ্বৰৰ ওচৰত আহিব লাগিব, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি ভৰসা ৰাখি পেলাই আমি প্ৰাৰ্থনা কৰি পেলাই, প্ৰভু মই কেতিয়াও লাজত নপৰিম। হালেলুয়া। মোৰ মুখ কেতিয়াও লাজত নপৰিব। বিশ্বাসত ঈশ্বৰৰ ওচৰত আহক মণ্ডলী আৰু প্ৰাৰ্থনা কৰক। ঈশ্বৰৰ ওচৰত কওক, প্ৰভু মোৰ আশা, মোৰ ভৰসা যি আপোনাত আছে, মই কেতিয়াও মোৰ মুখ লাজত নপৰিব। মই মুখ ঢাকিব নালাগিব। হালেলুয়া। কিন্তু মই আনন্দত ঈশ্বৰৰ নামত জয় কৰি পেলাই মই আগবাঢ়িব পাৰিম। হালেলুয়া।